বেয়া কাটি না যায় ছাল আপোনাৰ যেটো 1000 লেচু হ'ব ইয়াত 1000 মান লেচু হৈ যাব পিস তো এইটো হল চাক বম্বেয়া লেচু এইটো পার পিস 40 ৰ পৰা 50 টকা লৈকে হৈ আছে না হয় হয় भेजा दिए कम से 1 लाख दिसा 50 কৰি টোপোলা বনাইছে চাওক से कम 2000 मान लेसु हबो खूब दुनिया कोई। नमस्कार दोस्तों, आप सभी को A to Z एक्सप्लोर असम में फिर से स्वागत करता हूँ एक नया वीडियो में। হয় বন্ধুসকল A to Z एक्सप्लोर चैनलर এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। আৰু আজিৰ ভিডিওটো হৈছে কি হ'ব হেতু আপোনালোকে নিশ্চয় গম পাইছে থাম্বনেইল বা বেনাৰখন চাই পেলাই। আপোনালোকে বহুতে মোক কমেন্ট কৰিছিলে যে লেচুৰ বিষয়ে মই বহুত কিবা কিবি ভিডিও দিছো, শৰ্টও আছে আৰু ভিডিও আছে, কিন্তু আপোনালোকে মোক খুদি আছিলে जे लेसुर पुली कोत पाए। जी हाँ दोस्तों, आप लोग काफ़ी लोगों ने मुझसे यही सवाल किया था लीची का जो गार्डन बनाने के लिए जो उसका पौधा है, पौधा कहाँ मिलता है। तो आज इसी का ऊपर मेरा वीडियो होने वाला है, पौधे के ऊपर जो उसका पौधा कहाँ मिलेगा, कौन सा नर्सरी में मिलेगा और तेजपुर में क्या इसका सुविधा है। হয় বন্ধুসকল বহুতেই সুবিধা আছে। আপোনালোক অসমৰ যিটো চুকৰেই থাকক নাথাকক কিয় আপোনালোকে তেজপুৰত আহিব পাৰে আৰু लेसुर पुली লৈ যাব পাৰে। তাত কি আকৌ ভেৰাইটিজ পুলি পাই যাব আপোনালোকে। তেজপুৰ ইউনিভাৰ্চিটি ৰোড মই য'ৰ পৰা কৈ আছোঁ, ঠিক আছে। আপোনালোকক মই ওনাৰো আছে আজি যোন এটা এওঁৰ নিজা লিচি বগানো আছে আৰু নাৰ্চাৰীৰ আছে, লিচিৰ পুলি বিক্ৰী কৰে। আৰু ঠিক আছে বলক কথা পাতি ভিডিঅ' বেছি দীঘল নকৰোঁ। তো বলক আজি আমি এতিয়া আপোনালোকক লগ কৰাম এই নাৰ্চাৰীখনৰে ওনাৰ। তেওঁৰ মুখেদি শুনি ল'ব আপুনি। আৰু প্ৰথমতে আপুনি চাই লওক নাৰ্চাৰীখনৰ নাম। এইটো হ'ল নাৰ্চাৰীখন, তাত পুৰা এড্ৰেছ পাই যাব। তেজপুৰ লিচি চৌধুৰী নাৰ্চাৰী, কণ্টেক্ট ফৰ লিচি প্লাণ্ট, এড্ৰেছ ভিতৰপৰুৱা ইউনিভাৰ্চিটি ৰোড। আৰু কণ্টেক্ট নম্বৰটো আপোনালোকে ধুনীয়াকৈ চাই লওক, এইটোৱেই তেওঁৰ কণ্টেক্ট নম্বৰ। তো আৰু এইটো হৈছে নাৰ্চাৰীখন চাওক। तो बोलक भीतर घुमाई जाओ। तो दोस्तों अभी हम आ चुका है नर्सरी का अंदर और देखिए कितना सुंदर नज़ारा। और ये होइसे এই নাৰ্চাৰীখনৰ মালিক ওনাৰ হয়, যি তেওঁৰ লগতে মই কথা পাতিম। আচ্ছা দাদা, আপোনাৰ নামটো কি? মোৰ নাম প্ৰেম সাগৰ চৌধুৰী। প্ৰেম সাগৰ চৌধুৰী না? আপোনাৰ তো নিজৰ বগানো আছে না? হয়, নিজৰ বগান আছে। আচ্ছা, নিজৰ লেচু বগান আছে। এবাৰ লেচুৰ বিজনেছ কেনেকা? এবাৰ ঠিকে আছে, মোটামুটি ঠিকে আছে। এবাৰ অলপ বৰষুণটো অলপ লেট হোৱাৰ কাৰণে অলপ মানে হেৰি হৈছে, ক্ষতিপূৰণো অলপ হৈছে। কিছুমান লেচু ফাটি গৈছে কিছুমান। বাকী বিশেষ বজাৰৰ কাৰণে ভালেই আছে, কোনো বেয়া নাই। আচ্ছা, বজাৰ ভালেই আছে না? হয়। আচ্ছা, এইটোতো আপোনাৰ নাৰ্চাৰী হয়, মানে লিচুৰ পুলি ইয়াত পোৱা যায় না? হয় হয়, মই নিজৰ গছৰ পৰা নিজে মানে কলম কৰি বনাইছোঁ। নিজে বনাইছে না? হয়। আচ্ছা, ইয়াত কি ভেৰাইটিৰ পুলি আছে? ইয়াত আছে আপোনাৰ 5টা-6টা ভেৰাইটি আছে। আপোনাৰ বম্বে আছে, বিলাতী আছে, চাহী আছে, পিয়াজি আছে, এনেকুৱা ধৰণৰ 5টা ভেৰাইটিজ আছে আমাৰ তাত। 5টা ভেৰাইটিজ আছে না? আচ্ছা ঠিক আছে, আমি পুলিটো এইটো চাব পাৰিব যে আপুনি এই পুলিটো মোৰ একদম ধুনীয়াকৈ বিলাতী লেচু লাগি গৈছে। এতিয়া লাগি গৈছে না? ধুনীয়াকৈ এতিয়া পকা খাব পৰাকৈ হৈ গৈছে। বাকী গছটো সৰু পেকেটত হোৱাৰ কাৰণে এটা লছ লাগিছে। আচ্ছা আচ্ছা আচ্ছা। তো দাদা আপুনি এটা কাম কৰক, লেচু কেইটাৰ পুলিৰ কিমান দাম কি কথা আপুনি অলপ ৰাইজক জনাই দিলে ভাল হ'লে হয়। ভেৰাইটি হিচাপে দাম আছে, আপোনাৰ ভেৰাইটি হিচাপে দাম আছে যাতে আপোনাৰ বম্বে আৰু যিটো বিলাতী, যিটো গুটি একে নাই বুলি ক'লে হ'লে চুটি গুটি নাই বুলি ক'লে হ'ল, পকি আহিব তিমান গুটিটো চুটি হৈ আহে। হয়, প্ৰায় 40ৰ পৰা 50 গ্ৰামৰ ভিতৰত হয় ওজনটো। সেইটো মানে বম্বে আৰু বিলাতীৰ যিটো জাতৰ যিটো আপোনাৰ হেৰিটো আপোনাৰ পুলিটো পৌধাটো যিটো আছে সেইটো আপোনাৰ 400 পৰা 500ৰ ভিতৰত আমি হোলচেল মানে বিক্ৰী কৰে না? হয়। আচ্ছা, যিমান কোৱান্টিটিত লাগে ইয়াত পোৱা যাব? হয় হয়, যিমান লাগিব পাই যাব আপুনি। পাই যাম না? আচ্ছা, এইকেইটা কিহৰ পুলি? এইকেইটা এইটো আপোনাৰ বিলাতী পুলি। এইটো বিলাতী চাওক, ইয়াতে লিখিও দিছে এইটো বিলাতীৰ পুলি হয়। এইটো চাওক বিলাতী, এইটো বিলাতী লিচু গছৰ পুলি হয়। আৰু এইটো নি ডাইৰেক্ট প্লান্টেশ্যন কৰিব পাৰি, মানে লগাব পাৰি বগানত? ডাইৰেক্ট লগাব পাৰি না? আচ্ছা 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 আচ্ছা, খুব ধুনীয়াকৈ চাওক কি চিষ্টেমত দিছে। ইয়াত প্লাষ্টিকৰ বেগ হয়, সৰু সুৰা বেগ হয় কি না? সৰু বেগ হয় না? সৰু বেগ। বেগত খুব ধুনীয়াকৈ ৰাখিছে। আপোনালোকে গাড়ীটো নিব পাৰে, কোনো প্ৰব্লেম নহ'ব না? নিওঁতেতো কোনো প্ৰব্লেম নহ'ব। আৰু এইটো কি জাতৰ? এইফালৰটো এইফালৰটো চাহী ভেৰাইটিজ। এইটো চাহী আছে বুলি কয়, আমি আৰু চাহী বুলি কওঁ আমি। চাহী না? লোকেল যিটো লেচু পায় সেইটো চাহী বুলি বেছি নামিয়ৰ আছে, সেইটো লেচু হয় চাহী। এইটো আচ্ছা, এইটো হৈ গ'ল বিলাতী। এইফালে চাহী বোম্বাই আছে কি নাই? বম্বে আছে আপোনাৰ ভিতৰত আছে, আৰু সেইটো ৰুমতো আছে, তাতো আছে না?
এইটো চাওক গছত লিচি লাগি গৈছে ইয়াতে চাওক এইটো বিলাইতি হয় এইটো বিলাইতি লাগি গৈছে পুলিতে লাগি গৈছে কাৰণ এইটো গছৰ পৰা কলম দি পেলাই বনাইছে না মাৰি দিয়া আছে আমাৰ বম্বে বুলি আচ্ছা বম্বে পুলি আছে এইটো এইকেইটা হ'ল বোম্বাইয়া জাতৰ হয় সবতকৈ দামী জাতটো এই বোম্বাইয়া না বোম্বাই আৰু বিলাইতি হয় হয় বোম্বাই বিলাইতি সবচে দামী পুলি সবচে দামী পুলি হ'ল বম্বেয়া বিলাইতি বোম্বাই আচ্ছা বোম্বাইয়াৰ পুলিৰ দাম কিমান হ'ব এইটো সেম আছে 400 পৰা 500 400 পৰা 500 লৈকে আৰু শাহীটোৰ কিমান দাম আছে 200 200 শাহী বিলাইতি আছে 400 পৰা 500 বোম্বাইয়া সেম 400 পৰা 500 আৰু এইটো চাওক আপোনালোকে খুব ধুনীয়া এটা পৰিৱেশ খুব ধুনীয়া লাগে চাওক আপোনালোকে তো বন্ধুসকল আপোনালোকক যিমান পুলি লাগে আপোনালোকে আহি যাওক তেজপুৰত ইউনিভাৰ্চিটি ৰোড আপোনালোকে বেনাৰখন চাইছে এইটো তেজপুৰ ইউনিভাৰ্চিটি আপোনাক ফোন কৰিলে পাই যাব হয় হয় পাই যাব আপুনি উঠাব আৰু কি ৰেট কি নাই সুবিধা কৰি দিব হেতু নিবৰ কাৰণে হয় হয় ঠিক আছে আৰু এটা নাৰ্সাৰী আছে লগতে এইটো চাওক এওৰেই হয় মানে দুটা ভাগত ভাগ কৰি ৰাখিছে আচ্ছা তাত কি পুলি আছে তাৰ সেম পুলিয়ে আছে সেম পুলি আছে না হয় ठीक है बोलक राइस अमी तातू जाओ वो पहले चाय हूँ जी हाँ फ्रेंड आप लोगों को तो समझ में आ ही चुका होगा अगर आप लोगों को पौधा चाहिए तो ये नर्सरी में आ सकते हैं आप लोग आइए और लेके जाइए फिर से मैं दिखा देता हूँ आपको जो बैनर है यही एड्रेस पे आपको आना है अच्छा से देख लीजिए और दूसरा जो है ये देखिए इसमें पहले ही बम्बैया वाला लगा हुआ है देखिए यार पुली केटा अलग सरू सरू ना अलग सापर आछे नतुन पुली है नतुन है এইটো চাওক শাহী এফালে আছে শাহী আৰু ইয়াত চাওক এইটো আছে বোম্বাইয়া লিচি এইটো চাওক তলত লেচুৰো ফটো দি দিছে ও ইয়াতো লেচু লাগি গৈছে না ইয়াতো লেচু লাগি গৈছে চাওক এইটো যথেষ্ট পৰিমাণে আমাৰ এইটো লেচু লাগি গৈছে আমাৰ সৰু পৌধাটো লেচু লাগি গৈছে না এইটো এইটো লেচু লাগি গৈছে এইটো হয় পিয়াজি ভেৰাইটি এইটো পিয়াজি হয় না এইটো পিয়াজি এইটো পিয়াজি ভেৰাইটিৰ হয় মানে কেইবাটা ভেৰাইটিৰ লিচিৰ পুলি ইয়াত পাব আপোনালোকে ইয়াতো লেচু লাগি গৈছে ইয়াতো লেচু এইটো কোনটো হয় এইটো পিয়াজি ভেৰাইটি হয় এইটো পিয়াজি হয় না হয় হয় ভালেই হৈছে ডাঙৰ ভাল হৈছে খুব ধুনীয়া ডাঙৰ লেচু হৈছে হয় চাওক পুলিতে লেচু লাগি গৈছে এইফালেও কিছুমানত লাগি গৈছে হয় এইটো শাহীটোত লাগিছে এইটো শাহী হয় এইটো শাহী ভেৰাইটি ইয়াতো লাগিছে এইটো চাওক শাহী ভেৰাইটিটো লেচু লাগি গ'ল তো বন্ধুসকল নাৰ্সাৰীটো চাই কেনে পালে এতিয়া আমি যাম আমাৰ দাদাজনক লগত লৈ পেলাই তেওঁৰ যিটো লেচু বাগান আছে ওচৰতে আছে আমি তাতো যাম চাম তাত লেচু ভাঙিও আছে বিক্ৰী কৰিবৰ কাৰণে মানুহ লাগি আছে তাত তো বলক আমি চাই আহোঁ সেই লেচু বাগানখন আৰু কেনেকুৱা লেচু লৈছে সেইটোও চাই আহোঁ বলক অকল আমি আহি পেলাই পালোঁ এতিয়া দাদা আৰু মই দুইজনে আহি পেলাই পালোঁ আমি লেচু বাগানত আৰু ঠিক আমাৰ পিছফালে চাওক লেচু গছ চাওক আৰু কিমান লেচু লাগি আছে আপোনালোকে চাওক লেচুৱে লেচু বলক আমি বেক কেমেৰাৰ পৰা আপোনালোকক দেখাই আছোঁ এতিয়া এইটো চাওক এইটো কোনটো জাতৰ হয় লেচুটো পিয়াজি জাতৰ হয় এইটো যথেষ্ট পৰিমাণে আপোনাৰ আৰু ইয়াত 10 দিন সময় লাগিব 15 তাৰিখৰ পিছতহে এইটো মেচুৰেট হ'ব খাব পৰাকৈ হৈ যাব বহুত লেট ভেৰাইটি এইটো বহুত ধুনীয়া মানে লেটকৈ হয় এইটো তো এইটো আপোনালোকে ওচৰৰ পৰা মই আপোনালোকক দেখাই দিছোঁ চাওক এতিয়াও পকা নাই এতিয়াও মানে 10 দিন মান লাগি যাব আৰু না হয় হয় 10 দিন লাগিব আৰু 10 দিন লাগি যাব কিন্তু গছত চাওক কেনেকা পৰিমাণে লাগি আছে আপোনালোকে ইয়াৰ পৰা পুলি লৈ যাব আৰু লগাব আপোনালোকৰ সেম তেনে ধৰণেই লিচি লাগিব কাৰণ ইয়াৰ পৰাই আপোনালোকে কলম কাটি পেলাই পুলি কেইটা বনায় না কলম কটা পুলি হয় এইকেইটা মানে তেনেকা নহয় লেয়াৰিং না লেয়াৰিং মানে ইয়াত গুটিৰ পৰা বনোৱা পুলি নহয় এইকেইটা চাওক কিমান ধুনীয়াকৈ লাগি আছে চাওক বলক আমি বাগানৰ ভিতৰলৈও যাওঁ আৰু तो दोस्तों देखिए और यहाँ में लीची तोड़ भी रहा है कुछ लोग देखिए और इफाले चाक भांगी আছে লেচু ক'ৰবাত বিক্ৰী হ'ব তাৰ কাৰণে আৰু বহুতেই বিক্ৰী হৈ গ'ল এইটো কোনটো জাতৰ লেচু হয় এইটো শাহী জাতৰ এইটো শাহী হয় না হয় হয় तो ये है शाही ভেৰাইটি আৰু এইটো তলত চাওক আমাৰ ওচৰৰে মহিলাসকলে লেচু ভাঙি আছে নাই নাই হাৰা নাই জিকি আছো চৰকাৰ বনাব টেনশ্যন নাই हाँ যোনেই হোক চৰকাৰ লগত আমাৰ মতলব নাই আমাৰ কাম কৰিব লাগিব और चाचा खबर बा ठीक है कहाँ जाएगा लीची हाँ तिनसुकिया ना तिनसुकिया ना कहाँ जाने वाला था ना लीची हाँ 300 जाएगा कितना भेजा है अभी तक तिनसुकिया में
भेजा दिया कम से 1 लाख जैसा 1 लाख जैसा भेजा दिया ना तो बंधुসকল চাওক 1 লাখ মান লেচু এতিয়ালৈকে পঠাইছে তিনিচুকীয়াত अरे हम कौन गलती करी हमने तो देखाता है देखिए ইয়াত কেইটা কৰি আছে লেচু 50টা কৰি না চাওক 50টা কৰি টোপোলা বনাইছে চাওক আৰু এইটো চাওক লেচি ভাঙি আছে ইয়াতে মানে ৰেডি কৰি আছে পঠাবৰ কাৰণে ইয়াৰ আৰু ইয়াত চাওক কমসে কম 2000 মান লেচু হ'ব খুব ধুনীয়াকৈ পাৰি পাতি কৰি ৰাখিছে কেইটা এইটোতো কৰিবই লাগিব এইটো নিজৰ কৰ্ম হয় तो दोस्तों चलिए और आगे देखता है कौन सा वैरायटी है की वैरायटी আছে আমি আগত চাম বলক খুব ভাল লাগে ইয়াত আহিলে এইটো चाइना है এইটো চাইনিজ লেচু আপোনালোকক মই আগতে এবাৰ কৈছিলো চাইনিজ লেচু কাৰণে চাওক সাইজ চাওক কি ধুনীয়া ধুনীয়া আছে ডাঙৰ ডাঙৰ সাইজ হয় কেমেৰাত কিমান ডাঙৰ সাইজ আছে নাজানো কিন্তু একচুয়ালি সাইজটো বহুতেই ডাঙৰ হয় একদম ওচৰৰ পৰা দেখাই আছো আপোনাক এইটো চাওক খুব ধুনীয়া ডাঙৰ লেচু হয় আৰু এইটো কোনটো ভ্যাৰাইটি এইটো হয় পিয়াজি এইটো পিয়াজি হয় চাইনা এইটো চাইনিজ হয় আৰু এইটো পিয়াজি হয় এইটো যেটো আপোনাৰ এই আমাৰ এনেকা পাৰা হয় গছত উঠি পালা এইটো চাওক গছৰ পৰা কেনেকৈ পাৰে আজি আমি এইটো আপোনালোকক দেখাই দিম বান্দৰৰ দৰে উঠি মানুহকেইটা এইটো চাওক বান্দৰৰ দৰে উঠি লৈছে ওপৰত চাওক এজন তিনজন আছে এতিয়া ওপৰত চাওক ওপৰত উঠি আপোনাৰ এই বাঁহৰ খাঁচা বাঁহৰ খাঁচাত বান্ধি লাহেকৈ নমা যাতে থালিটো যাতে থাকে তেনেকৈ নমোৱা হয় যাতে লিচিটো বেয়া নহয় তাৰ কাৰণে চাওক বাঁহৰ খাঁচাত দি পেলাই ধুনীয়াকৈ ৰছী দি টানি টানি ইয়াত নমোৱা হয় এইটো নমোৱাটো চাম কেনেকৈ নমায় এতিয়া মই আপোনালোকক দেখাই আছোঁ এইটো চাওঁ ইয়াত চাওক ৰছী দি বান্ধা আছিলে যাতে পৰি নাযায় তাৰ কাৰণে আৰু এতিয়া চাওক ৰছীটো খুলি আছে আমাৰ ভাইটি এজনে আৰু এইটো চাওক লাহে 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 খাঁচাটো তললৈ আহিব এনেকা নমলে আপোনাৰ মানে লেচুটো আপোনাৰ বেয়া নহয় কাটি নাযায় খাল আপোনাৰ যেটো ডালৰ পৰা আপোনাৰ ছিঙি নাযায় মানে ডালতে লেচুটো ঠিক এনেকৈ চাওক হয় এইটো চাওক ইয়াত যেনেকৈ লাগি আছে যদি ওপৰৰ পৰা পেলাই দিয়া যায় তেতিয়া ডালৰ পৰা ছিঙি যাব লেচুটো ছিঙি বাহিৰ হৈ যাব আৰু তাত তাৰমানে ভাল নালাগিব চাওক কিমান লেচু আছে চাওক খাঁচাটোৰ ভিতৰত 1000 লেচু হ'ব ইয়াত 1000 মান লেচু হৈ যাব না হয় 1000 মান হৈ যাব এইটো হ'ল আপোনাৰ ইয়াত হৈ যাব 1000 মান লেচু এতিয়া আমি চাবলৈ যাম যোনটো অসমৰ সবতকৈ দামী আৰু সবতকৈ টেষ্টি লেচু সবতকৈ দামী লেচু মানে অসমৰ ভিতৰতে নহয় ইণ্ডিয়াৰ ভিতৰতে সবচে দামী যোনখন লেচু মানে জানে হেতুৰ নাম হ'ল মই নকওঁ আজি দাদাৰ মুখেৰে সব শুনিম তাৰ বিষয়ে সেই লেচুটোৰ বিষয়ে তো বলক আমি আকৌ এবাৰ নতুনকৈ সেই লেচুটোৰ পৰা যোনটো লেচু অসমৰ সকলোতকৈ দামী লেচু নাম লেচু আমাৰ বম্বয়া লেচুটো বম্বয়া না সবচে দামী লেচি হয় সবচে দামী লেচু হ'ল বম্বয়া এতিয়া 40 পৰা 45 টকা ৰেট চলি আছে পাৰ পিস এটা 40 পৰা 45 পাৰ পিস তো এইটো হ'ল চাক বম্বয়া লেচু এইটো পাৰ পিস 40 পৰা 50 টকা লৈকে হৈ আছে না হয় হয় আজি এই গছটোত কিমান মান আছে লেচু মোটো আইডিয়া মানে ইয়াত আপোনাৰ 10000 হ'ব 10 পৰা 15000 হ'ব লেচু 10 পৰা 15000 লেচু আছে এটা গছত তেতিয়া এটা গছৰ বিক্ৰী কিমান হ'ব গাইজ আপোনালোকে এবাৰ ক্যালকুলেশন কৰক 40 টকা কৰি ধৰক আপোনালোকে 40 টকা পাৰ পিস 10 পৰা 15000 ঠিক আছে 15000 ধৰিব নালাগে 10000 ধৰিব নালাগে 12000 লেচু 40 টকাকৈ পাৰ পিস কিমান হ'ব কমেন্ট কৰি জনাই দিব মানে কেনেকা হয় মানে বস্তুটো কি হয় মানে ইয়াৰ কি হয় যেতিয়া পকি যায় 40 পৰা 50 গ্ৰাম ওজন হ'ব আৰু যেতিয়া ই কি হ'ব পকি আহিব তেতিয়া ইয়াৰ গুটিটো ছুটি হৈ আহে একে যেতিয়া মেচুৰত পুৰা পকা ইয়াত প্ৰায় আপোনাৰ আজি 6 তাৰিখৰ পিছত ধৰক 15 তাৰিখৰ ভিতৰত পুৰা এটো খাব পৰাকৈ ধুনিয়া হ'ব সাইজটো আপোনাৰ ডাঙৰ হৈ যাব আৰু গুটিটো একে ছুটি হৈ যাব নাই বুলি ছুটি মাংসটো পুৰা আপোনাৰ বহুত পাব মঙটো যেটো আছে ভিতৰত বহুত ওজন পোৱা যাব মানে মাংসটো বহুত পোৱা যাব তানে ফুল মাংস থাকিব আৰু তাত গুটি নোহোৱাৰ নিচিনা পায় চাওক এতিয়াই চাওক সাইজ কিমান ধুনিয়া এটা সাইজ হৈ আছে এইটো আৰু ডাঙৰ হ'ব
আৰু বৰষুণ পোৱাৰ পিছতে ডাঙৰ হয়। এইবাৰ বৰষুণটো লেটকৈ অহাৰ কাৰণে বহুত লেচু ফাটিও গৈছে, লছ হৈছে, কিন্তু খুবেই ভাল লেচু, এইটো ভাল প্ৰকাৰৰ লেচু। এটা লিচু ছিঙি পেলাই ৰাইজক দেখাই দিয়কচোন, খুব ধুনীয়াকৈ ছিঙি আৰু খুলি পেলাই দেখাই দিয়ক। আগতে একফালে তুলি দিছোঁ, আগত ধুনীয়াকৈ চাওক, এতিয়া হোৱা নাই, এইটো কেঁচা হোৱাই নাই। চাওক ভিতৰত কি হৈছে, চাওক গুটিটো একে সৰু নাই বুলি ক'লে হ'লে, চাওক এইয়া গুটিটো একে সৰু গুটি একদম, চাওক এতিয়াও পকা নাই। তেতিয়া মঙহটো চাওক, এইটো মোটামুটি এতিয়ালৈকে পকা নাই, হ'লেও 30 গ্ৰাম মান হৈ আছে, হ'লেও 30 গ্ৰাম মান হৈ আছে না? হয়, এতিয়াও হৈ আছে। তেতিয়া 15 দিন সময় আছে, 10 দিন। হয়, 10 দিনত মোটামুটি আপোনাৰ 50 গ্ৰাম হৈ যাব, 50 গ্ৰাম হৈ যাব। এইটো গুটিটো একে সৰু হৈ আছে, একদম সৰু হৈ আছে। হয়, আৰু যিমান আৰু পকিব তিমান গুটিটো খুচুটি হৈ আহিব, তিমান সৰু আহিব। হয়, আৰু তাৰ পিছতো মানে প্ৰডাকশ্যনটো ভাল হোৱাৰ কাৰণে আমি মৌমাখিৰো ব্যৱস্থা কৰি দিছোঁ। মৌমাখিৰো ব্যৱস্থা কৰা হৈছে। তো বলক আমি চাই লওঁ মৌমাখিৰ কি ব্যৱস্থা কৰিছে ইয়াতে। এইটো চাওক, মৌ পালনৰো ব্যৱস্থা কৰিছে ইয়াতে। চাওক এইটো চাওক, মৌমাখি আহি আছে, এইটো চাওক মৌমাখি আহি আছে। কাৰণ উইদাউট মৌমাখিৰ তাৰমানে ফলটো বেছি ভাল নহ'ব না, তেনেকৈ এটা কিবা কথা আছে। আচ্ছা, মৌমাখিৰ এনেকা বক্স কেইটা লগোৱা আছে বাগানত? এতিয়া আছে 10টামান আছে আমাৰ। 10টামান আছে। আচ্ছা, মধু ওলাই নে ইয়াৰ পৰা? মধু ওলাই। মধু ওলাই। এইটো যিটো বেয়া আমাৰ যিটো ৰসটো আছে, ফাটি পেলাই লেচু পৰি যায়, খৰি যায়, তাৰ ৰসটো আমি যেতিয়া ফাটি যায়, ফাটি যোৱাৰ পিছত যে চাওক মৌমাখি আহিছেই, আহি গৈছে, চাওক মৌমাখি খাবলৈ আহি গৈছে, এই তেনেকৈ আহে, আহি পেলাই খাই পেলাই সেই ৰসটো গোটাই। এতিয়া তেওঁ মানে এটা লেচু ভাল এটা মানে মৌমাখিৰ এটা জুচ পোৱা যাব না, মৌমাছি মানে মৌ ৰস এটা পোৱা যাব, ভাল মৌ ৰস এটা পোৱা যাব। মানে লেচুৰ বিজনেছৰ লগত মৌৰ ৰসৰো বিজনেছ, মানে মধুৰ বিজনেছো ইয়াত হৈ যায় ভাল। কিন্তু মৌমাখি পালন কৰিবই লাগে লেচু বাগানত। প্ৰত্যেকটা বাগানতে মৌমাছি পালনৰ সুবিধা কৰি ৰাখিছে লেচু বাগানত, কাৰণ বিনা মৌমাখিৰে লেচু মানে কম হ'ব, যিমান ফলিব লাগে ইমান নফলে নেকি? নফলে। মৌমাখি থাকিলে বহুত ফলে, সেইটো এটা কথা আছে। আৰু এইটো মানে দুটা বিজনেছ হৈ গ'ল একেলগে দুটা বিজনেছ হৈ গ'ল, কাৰণ মধু পালনো হৈ গ'ল, মৌ পালনো হৈ গ'ল, লগতে লেচু বিক্ৰী হৈ গ'ল। তো বন্ধুসকল, ভিডিঅ'টো কেনেকৈ লাগিছে? যদি ভাল লাগিছে আপোনালোকে এটা লাইক কৰি দিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই আপুনি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু কিবা যদি মোৰ ভুল হৈছে ক'ৰবাত, তেতিয়াহ'লে আপুনি শুধৰণি কৰি দিব কমেণ্টৰ জৰিয়তে, মোক কমেণ্ট কৰিব। তো থেংক ইউ। আৰু এটা ভিডিঅ' অহালৈকে আপোনালোকৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ।